গাইজ দেখছি যুগৰ পৰিৱৰ্তন ছাগল কুকুৰ খেদি আছে কি হব গাইজ মানে হা তোক খেদা নাই ৰ এই ছাগল কুকুৰ খেদি তই কুকুৰ নেকি অঞ্জল কি দি আছ ঘোঁৰাটো একদম ঘোঁৰাটো আমাৰ লোকেল এইটোৰ ওপৰত নাই আৰু এইটো আমেৰিকা জাপানৰ ইয়ে সন্ত্ৰাসৰ সৃষ্টি এই মালটো চক এই মালটো এইটো মানুহকে দেখাব আছে কুৱাৰ পে কিনকে পানী তোলে দেখক ফাল্টু কৰা নাই বিদ্যা কুৱাটো বাহুৰ কুৱা বাহেদি বানাইছি গাইছ 12 ফুট দ আছে পানী দেখো একদম খাবা পাৰা পানী বৰষুণ দিছি না মাটিটো ধোৱা দিয়াতে সোমাইছি হেল্ল' গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল ব্ৰাদাৰ্ছ ক্লাছন আজি বহুত দিনৰ মূৰত ওলাইছো ৰ'ব মানে বাহিৰা বিলাক নহয় অকস্মাতে মানে কি কম আমাৰ গা একদম নষ্ট হৈছিল বৰষুণ দিলাক 2-3 দিন ধুনীয়াকৈ অৰবা পৰা নাই আজি ওলাই আহিলো আমি ইবাগে মুখখন দেখো বহুত দিন দেখা নাই অলপ পিছত মই মুখ দেখাবা লায়ক নহয় গাইজ ইয়াৰ কিবা হৈছে তই মানে তাৰ বাচি থাকি লাভ নাই এনে ক'বা গ'লে ভাষাটো বেয়া হয় নকম ৰক আজি আৰু ৰাতিৰ পৰা IPL আৰম্ভ হ'ল ভাবছো আজি আৰু যোৱা চোৱা একবাৰ লাগে লওঁ নেকি দিবি নেকি মনটো RCB গাইজ দে অলপ ওলাই যাম ৰ দে গাইজ বতৰটো কি হে পাৰে অকস্মাতে কিবা বৰষুণ দিলাক 2-3 দিন ধৰি নিদিলাকে সঁচা কৈছো না বহুত কাম মানে আমাৰ বিফলে গা সঁচাই মানে যাব লগা বহুত কাম আছিল কিন্তু নহ'লে কৰিব গ'লে ওলাইছিলো আজি ঘৰত গালি চালি খাই কালিতো সদায় আৰু উপায়তো নাই সেইটো কথা উপায় কিন্তু মই আজি পুৱাই উঠিছো কাৰণ মই অলপ কাম কৰি দিছো আজি কি কাম হৈছে কিয় কম তো কালি তো উঠি জানো চকু দেখিলে গম পাই মই ঘুমাইছো উঠি কিনে মানে মই সেইটো কাম আছিল তই উঠি কিনে ঘুমাইছ এই নহয় গাইছ মানে কয়লাক থক পৰিছিল পইচা পাতি নাই সেইটো কাটি দিলো বেপাৰী নিবা আহিব সেই আৰু দিয়ক পাই ওলাব লাগিব এক্সট্ৰা কি দে এই বল পথক বল অলপ ৰাতিপুৱা উঠা অভ্যাস কৰচোন নৰিয়ে আৰু কি জানা এই বেকাৰ থকা দিনকেইটাতে তই হাই ফূৰ্তি কৰিলো ঘুমেলো নাই কিবা কাম ধন্দা কৰিবা যা তেতিয়া ক'ত ঘুমাবি বেকাৰৰ পৰা কিবা হ'ব পাৰিবি নেকি 12 তাৰিখলে কাবাৰ মৰতটো হয় বাৰে বেকাৰ হে তেতিয়া মেখলা ৰুব লাগিব সেইটো পাৰিবি তই মই মানে মই কাম কৰছো পুৱাই উঠি হবো মই গম পাম ন যো ফুৰি বল কাম আছে কাম মই নহয় তাতে কাম আছে পত্ৰ যো গাইজ দেখছি যুগৰ পৰিৱৰ্তন ছাগল কুকুৰ খেদি আছে কি হব গাইজ মানে হা তোক খেদা নাই ৰ এই ছাগল কুকুৰ খেদি তই কুকুৰ নেকি হা নিজে কিয় গাত জাপিলা কথা গেলা কুকুৰ বুলি তই হৈয়ে দে সঁচাই হৈ এতিয়া তই প্ৰমাণ কৰি দিলি মই ভবা নাছিলো তই মানুহ বুলি মই কৈছিলো তোক সেইকাৰণে মই ভাবিলো মোৰো মোকে ক'লে নেকি ছাগলটো মোৰো খেদা নাই এই সিবাগে খেদিছিল বাহঁত তলত তই কুকুৰে দে যে একদম নাম থৈ দিলো কুত্তা বুলি উঠিতা যো বল তো গাছ পথলৈকে যাওঁ মানে কিবা অলপ সৰু সুৰা চাই শ্বুটিং আছে আৰু আমাৰ লগত আজি এক্সিডেণ্ট হৈ যাব ইয়াৰ গাছ লুক চকচোন কেনা দেখি ইয়াৰ কি চক ইয়াক আৰু আমাৰ গাছ বিখ্যাত ৰাইডাৰ আছে আমাৰ আছাম বাইকাৰ বহি ন মূৰত ক'ত থাক আজিকালি হে ওলে নাও নেকি বৰষুণ হলা কি হয় আমি ঘূৰি আছা ইমান যে ঘূৰি থাকিম নেকি কেমেৰাটো লৈ কি ইনবা কোনে শাক বনাই খাবি নেকি ছাগাল আৰু ই কি এনি টাইম ফোনটোতে থাকে যে 1 সেকেন্ড বোলে দে বল অঞ্জল কি দি আছ গাইজ এখন গাড়ীত আৰু সদায় 3টা উঠা পাৰি নেকি হা কচোন গাইজ হা কাম চাম নহয় মানুহ গলে বুজি নাপায় গাইজ কৈ থাকো কিন্তু কি কম আর নিজৰ বুলি নাভাবি না বস্তুগিলা কি চিনো মই তোক কৈছো নেকি মৰে গাড়ী মই কাই ভাগ দিছা প্ৰব্লেমত হে না দিনটা আমাৰতো প্ৰব্লেম নাই আমি আহিম দিনটা তই আহিবা নৰা ঘৰত থাকবি নাইবি রিক্সা গাইজ মোরে গাড়ির মোকে নানে রিক্সা হ্যাঁ কি চলি রিক্সা সৎ চলি নকম দে আকৌ ডাইরেক্ট উঠে পঠো কলি মোকে নামে নিব উঠতে
মানে কি হ'ল এই দুদিন বৰষুণ দি আছিল বৰষুণ দি থকা ঘৰতে আছিলো দকচোন মস্ত বৰষুণ ডাঙৰ বৰষুণ নহয় সৰু সৰু বৰষুণে আপোনালোকে জানে আপোনালোকৰ তাতো দিছি যিহেতু কালি মই এটা ভাবিলো যি এনে বহি থকাতকে এটা ৰিলে বনাওঁ ৰিল এটা বনালো কিবা এটা চিংগুল মানুহ বেয়া আৰু বৰষুণ দিলি এই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড থকা মানুহ হ'লে ভাল আৰু সেইগিলা আন কিবা দিলো মাইতো চাইছি ৰিলটো পুৱাই ৰাতি যি হাপা কিনা শ্বট দিছি গাইছ ইটাও কিজানি এটা জেৰক্স কৰা আনহি আছে আঙুলিকেইটা পইৰেনি লগা আছি তোক পইৰেনি যাতা কথা নহয় মই হলো এনাই আছো বৰ হৈ কিনে কি কৰো ৰিলছ এটা মাথাত আহিল আৰু এনাই আমি এইগিলা সেয়ে বনাওঁ এক্টিংহে কৰো তো ৰিলছটো বনালো মাই দেখা পাই তোক কিৰি লগা আহিছি এই বয়সত ঠেলা দিছি মই বোলো চেচ দে হাপা কিনা শ্বট এটা মাৰিছি বিদ্যাখিনি সেইকাৰণে দি ৰিং আছো কুঠি আছিল অলপ সময় ঘুমাই আছো দে কি কৰিবি আৰু মাছে খাই ক'ব নোৱাৰা যিটো বস্তু ঘৰৰ মানুহৰ আগত নেট খুৱাবি মই দেখো না বিচি দুটা মোবাইলত চালা খাই কিনে বাপ্পা কি মাইল কৰিছি গাইছ আৰু নাপনাও মই ৰিলছে নাপনাং আৰু সেই ৰিলছটো বেলেগ মই ৰিলছে নাপনাং কোনোবা চনা ৰিলছটো চাবি যাই কিনে গাইছ আমাৰ শ্বৰ্ট দুটা শ্বুটিং হৈ গেল একেবাৰে মানে কি জানা গাইছ শ্বৰ্ট গিলা সৰুৱে হয় কালিও এটা 5 ছেকেণ্ড মানৰ শ্বৰ্ট দিছো কিন্তু কৰাতে বহুত সময় যায় গম পাইছি না বিহাইণ্ড দা চিন দি দিছো আমাৰ ছেকেণ্ড চেনেলত যদি কোনোবাই চনাই মই লিংকটো দি দিম চাই ল'ব আৰু ভিডিঅ'টো যেতিয়ালৈকে এইটো ভ্লগটো আমাৰ হেৰি হয় আৰু পাব্লিক হয় তেতিয়ালৈকে আমাৰ দুটা শ্বৰ্ট আহি যাব দুটা নহ'লেও এটা হ'লেও আহিবই তো কোনোবাই যদি চনাই আহে নহ'লে চাই ল'ব এইটো চেনেলতে পাই যাব ভ্লগটো তো একদম এনজয় কৰি থাকক আৰু আমাৰ শ্বৰ্টৰ মানে আমাৰ কেমেৰামেন হৈছে আমাৰ এক্সিডেণ্ট ভাই তোমাৰ কাম শেষ হৈ গেল গম পাইছা না তুমি আৰু সেই দৰমহা পাবা আধা মাহ মানৰ ওচৰত আধা মাহ সময় লাগব আনবাইছো সময় অলপ লাগব হলো পাবা কেইটকা দৰমহা ইনকে ক নাযাও ৰিভিল নকৰে বহুত পাবা আৰু ইউটিউবৰ মালেই মাল লালেই দে ইনকে কৈ থাকবি গম পাইছা না আৰু এডিটিঙতো যদি কৈ দিয়া তেতিয়া অলপ ভাল হয় মোৰ অলপ কষ্টটো কম হয় মই পাৰো কিন্তু মানে ধৰা যদি কিবা অলপ কৰিবা দিবা মোৰ উল্টাটো হৈছে জানো এইটো খৰচো উল্টা কামতো উল্টা তাকে কি কৈ জানা না নৰা বুলি কয় কি নৰা বুলি নকবা পাৰো মই নৰা নহয় কিন্তু অলপ বস্তু মোৰ উল্টা আহি যায় চৰত 2 এক্সিডেণ্ট হৈ দিম এক্সিডেণ্ট ভাই গাইছ খেতিখানত যাওঁ ৰ'ব সদায় মানে আমাৰ চকু কৰি থাকে তাতে কিবা ফল নিবাৰ কাৰণে কিন্তু আজি মালিকে মাতিলা ৰুই থাকবা নাংগিয়া খেতি নহয় চব্জি গাইছ ফুলুচি দকচোন চব্জি কি আছে চাই ৰ'ব মানে দেখা নাছিলো এনেই চকু দুটা দি থাকো দিও নিবাৰ কাৰণে আজি মালিকে দেখা পাই মাতিছি লাও দিলি ভাল আছিল গাইছ আমাৰ গাঁৱলীয়া পৰিৱেশ খেতি পথাৰ মজা গাইছ এতিয়া আমাৰ বস্তি আছে আৰু দাদাহঁতে চব্জিৰ বস্তি দেখছি যি মালিক দাদাহঁতে চাং ৰ'বচোন কি আছে ইয়াতে বৌ যাই আছো ৰ'ব ক'তা কিহৰ খেতি আছে কিনো নহা খেতি নেকি খেতিটো মেইন কিনো কয় মেইন হৈ আছে তাৰপিছত এই মন্টু শৰ্মাৰ খেতি আছে আপুনি কি ৰুচি না তুলি আছে আমাৰ লোকেল ধুনীয়া ন চেণ্টে বেলেগ সঁচাই আপুনি এই দেখিছেনে কি ধুনীয়া সাতচান নেদা মাল এই বঢ়িয়া এয়া খাব লাগে সঁচাই আপুনি এই দালিত দিব আৰু বেলেগ আকৌ নাংগে ইমান ধুনীয়া লাগে কিবা অলপ ৰুৱা পাৰিলে হয় বেলেগ মানে আমাৰ হৰদিন দেখুৱাম ৰব হৰদিন কতে হিৰা আছে কিবা গাইছে নেকি কতে হিৰা আছে মই দেখুৱাম আহক ফুল অলছি কৰলছি চব ঘূৰা আৰু বঢ়িয়া সাতচান নেদা বঢ়িয়া খাবা বঢ়িয়া কতে হিৰা আছে এইবাৰ ঘূৰাটো একদম ঘূৰাটো আমাৰ লোকেল এইটোৰ ওপৰত নাই আৰু এইটো আমেৰিকা জাপানৰ ইয়ে সন্ত্ৰাসৰ সৃষ্টি এই মালটো চাওক এই মালটো চাওক লোকেল একদম কতে হিৰা আমেৰিকা জাপানত ই মানে খলকনি সৃষ্টি কৰিছে এই মাল চাওক গাইছ চাই লওক লোকেল কতে হিৰা কত দেখা নাপো চাই লওক চব হাত দিয়াই মাল পাব হাত দিয়া নহয় একলা লোকেল ঘূৰা গৰুৰ গোবৰ ছাগলৰ লাদ এই বেলেগ একো নাপায় মানুহৰ গোবৰটো নাই গাইছ চাৰিও পিনে আৰু ঘৰুৱাই চব্জি গাইছ ৰঙালাও হওক জাহাজী কল হওক শাক হওক পালেং শাক গাইছ লেলপা পৰি আছে মানে কালি 2 ৰাতি বহিৰাণ মাৰিছি মাৰাৰ লগে একলা ফুলটা এই ৰঙালাও দেখছি না গাইছ ৰঙালাও মাটিতে লাগি আছে এই ৰঙালাও গাইছ ৰঙালাও ইফালেও আছে গাইছ এইলা পানীলাও গাইছ সাৰ নাম্বাৰ কাৰণে একলা পুষ্পা ধৰিছে সাৰ মাৰি দিলে অলপ লাভ হয়
ৰাঙালাও আছে এইগিলা ৰাঙালাও গেলা এই কি নহৰু না পিয়াজ 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 এগলা শাকত দিলি বেলেগ মানে টেষ্টে বেলেগ হয় 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 আৰু গাইজ যে কুঁৱা এটাও দেখিছো মস্ত ডাঙৰ কুঁৱা এইটো হেণ্ডমেড আকৌ বাহিৰ এইটো আকৌ সঁচা ভাল হৈছে দিয়ক সঁচা পানী আছে গাইজ মিছা শুনা দেখি ডাঙৰ ৰ'ব তুলি কিনে ৰ'ব মানুহকে দেখাব আছে কুঁৱাৰ পৰা কিনকে পানী তোলে দেখক গাইজ ফাল্টু কৰা নাই বিদ্যা কুঁৱাটো বাহিৰ কুঁৱা বাহিৰ পানী আছে গাইজ 12 ফুট দ আছে পানী দেখো একদম খাবা পাৰা পানী পানীটো অলপমান লেতেৰা আছে মানে বৰষুণ দিছি না একেবাৰে মাটিটো ধোৱা দিয়াতে সোমাইছি খেতিত দিয়া পানী গাইজ খোৱাৰ কাৰণে নহয় মানুহে আৰু খাওঁ বুলি না ইমান লেতেৰা পানী তই এতিয়া খাবা আহিলি এই ডাক দিব জেগাত বল বল শাকটো লগা গাইজ ভাবছিলো মাছি বঢ়িয়াকে শাক পাচলি দিব হা মোৰ জ্বালা এটা লৈ দিবা পাৰিলা দে হা ভাল নহয় মানে গাইজ এনে খেতি প্ৰমোচন কৰি দিয়ে জ্বালাটো নিদিলে ভাবছিলো আজি মায়ে ভাল পাব দুটা জ্বালা দিলেও ঘৰত আৰু গাইজ বস্তুটো যায় এটা ভাল বস্তু দেখিলো সঁচাই দিয়ক এই কুঁৱাটো যে আপোনালোকক দেখিলো সঁচাই বঢ়িয়া বনাইছে বেছি দ নাই কিমান ফুট আছে অলপ 12 ফুট আছে তলত দেখিম গাইজ কিন্তু সঁচাই পানী আহে বঢ়িয়া পানী উঠে দেখিছো গাইজ কিন্তু মানে খেতিত পানী দিয়ে মানে খাবাটো নদী সেই পানী মানে পেক চেক জমা হৈ থাকে বৰষুণ পানী ডাইৰেক্ট সোমাই যায় মানে পানী হলি তোমাৰ অলপ দ লাগিব আৰু তোমাৰ মানে পাকাই দি কৰিব লাগিব কাৰণ বাহিৰ সোমাই যায় বস্তুগিলা পেকটো আহে তো সঁচাই ভালে বনাইছে দিয়ক কুঁৱাটো দিয়ক গাইজ মানক RCBৰ ফেন কাৰণে মই তাক অলপ জকে আছো দিয়কচোন কিন্তু মোৰ একদম আপত্তি নাই মই দুটা টিমকে ভাল পাওঁ কাৰণ ধনী কলি দুটা আছে দুটা প্লেয়াৰকে সমান ভাল পাওঁ কিন্তু মানুহক অলপ জকে ভাল লাগে দিয়কচোন RCBৰ একদম কাট্টাৰ ফেন না আমিও ফেন কলিডাৰ গতিকে আমি দুটা টিমে ভাল পাওঁ যোনটো কি নিষ্কত কিয় কথা নাই মোৰ তো এতিয়া গাইজ দেৰি হৈ গ'ল ভাতকেইটা খাই দিয়ক নহ'লে ঘৰত দা চালে ৰখি আছে বোলে মায়ে ফোন কৰিছে তো ভাত খাই আপোনালোকক লগ পাই আছো দক গাইজ ভাত চাত খাই একদম আমি গোবৰ্ধনা পথাৰক আহি পালো গোবৰ্ধনা পথাৰ মানে গৰুৰ পথাৰ গলো আৰু মিছা কথা এটা এনাই কৈছো তো গোবৰ্ধনা পথাৰ নহয় গাইজ আমাৰ পথাৰ এখন আমাৰ পুখুৰীবাৰত থকা পথাৰ গৰু চৰুতে দৰক দি অলপ ৰ'দটো পোৱা আহিলো গাটো ধুলো না বহুত দিনৰ মূৰত গাইজ অলপ ঠাণ্ডা লগা নহ'ল ফিৰফিৰা বতাহটো মাৰি আছে আৰু গাইজ এটা কথা হৈছে আজি কি মানে মই ভাত খাই আছো ৰক মায়েও মোৰ লগত কাষত ভাত খাই আছে খাই মাইতো কৈ আছে মানুহ এটা লাগছিল ঘৰখানে নহ'লে জহি হৈ গ'ল মই ভাবিছো মাক বৈৰাক চৈৰাক লাগে কিজানি ভাত তাত খাই আছো মোৰ হাঁহিও উঠিছে ক'বাও পৰা নাই ক'বাও খুজিছো যি এটা বিচাৰে ভাল নেকি ক'বা খুজিছিলোৱে লগালগ কৈছি নহয় ঘৰৰ খুটা এটা ভাঙিছি কামলা এটা লাগছিল বিচাৰিবিচোন সেনেকে কৈছে গাইজ হা মই কি মানি লৈছিলো মাই কি ক'লাক মই জেগাত বেয়া লাজ পাইছো গাইজ দেখছি এই অৱস্থা নাংগে দিয়ক মোক আপি চাপি দিয়ক গাইজ এই মানসটোৰ মানে কি কথা নকয় আপুনি তাৰ খালি আপিৰ কেছটো আহি যাব যে আপি এটা লাগিছিল মোক লাগিছিল সিংকে আৰু মানে থাকে না গাইজ 25 বছৰ হ'ল 25 বছৰ নহয় 28 বছৰ হ'ল তাৰ ঐ বিয়া কৰা বয়স হৈছি কিন্তু হল বুলি আৰু সিংকে থাকিব লাগে না উপায় নাই দেখে আজাৰ ভিডিঅ'টো শেষ কৰি দিওঁ বৰ কৰি আছে খালি আপি লাগে কিবা লাগে তো গাইজ ভিডিঅ' যদি ভাল লাগছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই